ক'ব নোৱাৰো বিপিএফৰ কোকৰাঝাৰ জিলাৰ যিটো সাংগঠনিক ভেটি সেইটো বহুতেই ষ্ট্ৰং আৰু যোৱা বিগত ইলেকশ্যনত আমি যিটো দেখা পাইছোঁ যোৱা আগৰবাৰো আৰু লাষ্ট বিটিচি ইলেকশ্যনত আমি দেখা পাইছোঁ কোকৰাঝাৰত বিপিএফ ছেকেণ্ড পজিশ্যনত কোনোবা থাকিব সেইটো আমি ছেকেণ্ড পজিশ্যনতো চবৰ ভিতৰত এজন থাকিবই তো আমি 100% ফাৰ্ষ্ট পজিশ্যনত থাকিম কাৰ লগত মানে কম্পিটিশ্যন হ'ব এতিয়া আমি ক'ব নোৱাৰোঁ। চাওক মই পৰ্বতজোৰা সমষ্টিৰ লোকেল যিখিনি ইছ্যু আছে সেইখিনি ইছ্যু লৈ মই ৰাইজৰ মাজত যাম আৰু ইতিমধ্যে পৰ্বতজোৰাত মই যিটো দেখা পাইছোঁ বিশেষকৈ ৰাস্তা ঘাটৰ বহুত সমস্যা আছে, ব্ৰিজৰ সমস্যা আছে, বহুত জেগাত আমাৰ স্কুল কলেজ ইষ্টাব্লিছ কৰিব লগা আছে। এটা এৰিয়াৰ পৰা আৰু এটা এৰিয়া বহুত দূৰলৈকে কলেজ স্কুল যাব লাগে আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কৰিব লগা আছে। তাত মানে ছাবচিডাৰী হেল্থ চেণ্টাৰ হওক, মডেল হস্পিটেল হওক, সেইবিলাকৰ অভাৱ হৈ আছে। তো আমি অভাৰঅল মানে পাব্লিকৰ যিখিনি মানে বেছিক নিড এইটোৰ ওপৰতে 100% কাম কৰিম আৰু তাৰ ওপৰঞ্চি আমাৰ বিপিএফ দলে ইতিমধ্যে বহুতখিনি স্কিম লৈছে ৰাইজৰ কল্যাণৰ কাৰণে, সেইখিনি ইছ্যু লৈ আমি ৰাইজৰ মাজত যাম। দেখা গৈছে পৰ্বতজোৰাত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নিৰ্দলীয় হিচাপত থিয় হোৱা দেখিবলৈ পাইছে, এইবোৰ আপোনাক হানি কৰিব নেকি? চাওক নিৰ্দলীয় কেণ্ডিডেট কোনোবাই হয়তো বিপিএফৰ পৰা টিকেটৰ আশা কৰিছিল, আজিৰ ডেটত বিপিএফৰ পৰা টিকেট নাপাই পেলাই সি নিৰ্দলীয় কেণ্ডিডেট হিচাপে থিয় দিব পাৰে। কোনোবা হয়তো বেলেগ সমষ্টিত খেলিব খুজিছিল, সি আজিৰ ডেটত আহি ফটককৈ মানে কাৰ প্ৰৰোচনাত আহি পৰ্বতজোৰাত সি খেলিব পাৰে, কিন্তু সেইটো আমাৰ কাৰণে একো ফেক্টৰ নহয়।